গঠন কমিটির ঝাড় জেলা কমিটির সম্মানীয় সভাপতি প্রোগ্রাম আছিল মহিলা যেটো গঠন হওয়ার প্রোগ্রাম আছিল এউডিএফর তাত আমাক অতিথি হিসাবে আমাক আমন্ত্রণ জনাইছিল কিন্তু আমন্ত্রণ মর্মে আমি যিমানখিনি বস্তু আমি দেখিলোঁ আজি তাৰিখত আমি বিশেষকৈ বিটিচিত বসবাস কৰা ধৰ্মীয় সংখ্যালঘুৰ মানুহৰ লগে লগে অন্য জাতি জনগোষ্ঠী যিমানখিনি মানুহ আছে কিন্তু আমি এটা আস্থা আৰু বিশ্বাস পাইছোঁ বিশেষকৈ আমি এউডিএফৰ ফালৰ পৰা আমি দেখি আছোঁ যিসকল দৰিদ্ৰ শ্ৰেণীৰ মানুহ আছে দৰিদ্ৰ শ্ৰেণীৰ মানুহসকলৰ কাৰণে যিখিনি মৌলানা চাহাবে লৈ আছে আজ এউডিএফৰ প্ৰেচিডেণ্ট মৌলানা চাহাবে লৈ আছে সেইখিনি পদক্ষেপক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব ইয়াৰ ওচৰতে আমাৰ যিটো কেন্দ্ৰীয় মাদ্ৰাছা আছে খুদামাৰী তাত হ'বলগীয়া আজমল ছুপাৰ 40 মডেল স্কুল আৰু হস্পিটেলৰ যিটো ইতিমধ্যে ডকুমেণ্টছৰ কামখিনি ক্লিয়াৰ হ'ল সেইখিনি বস্তু ধন্যবাদ দিব লাগিব এউডিএফৰ সভাপতি ডাঙৰীয়াক লগতে আজি যিখিনি মহিলা আমি দেখিছোঁ একগোট হৈছে কমিটিখন গঠন হোৱাৰ কাৰণে মহিলাসকলকো ধন্যবাদ জ্ঞাপন কৰিব লাগিব লগতে আমাৰ বিলিচিপাৰা পৌষ সমষ্টি আৰু গৰিপুৰৰ এমএলএ চাহাবে যিখিনি কথা ইয়াত ৰাখিছে অতি মূল্যৱান কথা ৰাখিছে আমাৰ বিশেষকৈ বিটিচি অঞ্চলত বসবাস কৰা ধৰ্মীয় সংখ্যালঘু মানুহখিনিৰ কাৰণে আৰু আমি আশাবাদী যদি এউডিএফে আজিৰ সময়ৰ পৰা যদি কাম কৰি যায় আগন্তুক দিনত বিটিচিত বিকল্প হিচাপত মানে এউডিএফৰ প্ৰয়োজন আছে মই অনুভৱ কৰিছোঁ আজিৰ এই প্ৰগ্ৰামত আমাৰ কোকৰাঝাৰ জিলাৰ সমিতি সিহঁতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এইখিনি গুৰুত্ব দিয়াৰ কাৰণে যাতে আমি আগন্তুক দিনত সিহঁতৰ একেলগত হৈ মানে কামখিনি আগবঢ়াব পাৰোঁ আৰু যি গুৰুত্ব আমাক দিছে সেইখিনি আমি ভালকৈ চলাই লৈ যাব পাৰোঁ। এইটো আছিল আমাৰ এআইইউডিএফ দলৰ কোকৰাঝাৰ জিলা মহিলা মৰ্চা কমিটি গঠন কৰাৰ কাৰণে আমাৰ কোকৰাঝাৰ জিলাৰ সভাপতি আনোৱাৰ হোসেন ডাঙৰীয়াৰ নেতৃত্বত এটা মহিলা মৰ্চাৰ সভা হ'ল ইয়াত কমিটি গঠন হ'ল আৰু আমাৰ বিভিন্ন দলৰ পৰা কংগ্ৰেছ ইউপিপিএল বিভিন্ন দলৰ পৰা মোটামুটি 100মান মহিলা মানুহ আমাৰ দলত তেওঁলোকে যোগদান কৰিলে আৰু আমাৰ ইয়াত সুস্থভাৱে এটা কমিটি গঠন কৰা হ'ল আৰু মই দেখিবলৈ পাইছোঁ যে আমাৰ বিটিআৰ ইলেকশ্যনত যেতিয়া এমচিএলৰ ইলেকশ্যন হ'ব ইয়াত মোটামুটি আমি প্ৰত্যেকতেই চেষ্টা কৰিম আমাৰ প্ৰাৰ্থী দিয়াৰ কাৰণে কিন্তু ইয়াত আমি 5টামান মোটামুটি 5টা জিকিব না 5টামান 100% আমাৰ এমচিএল ইলেকশ্যনত মেম্বাৰ আমি জিকাই আনিব পাৰিম আৰু তাৰপিছত বিটিআৰত আমাৰ এআইইউডিএফ দলৰ সংগঠন খুব মজবুত সংগঠন আছে গতিকে আপোনালোকৰ যোগেদি কোকৰাঝাৰৰ সভাপতি আনোৱাৰ হোসেন ডাঙৰীয়া আমাৰ ইয়াত সংগঠনৰ মুৰব্বী সংগঠনৰ বিভিন্ন মানুহক আৰু মহিলা মৰ্চা যুৱ মৰ্চা ছাত্ৰ মৰ্চা তেওঁলোককে প্ৰত্যেকজনকেই মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ। কোকৰাঝাৰ জিলা এআইইউডিএফ দলৰ মহিলা মৰ্চা যি সমিতি গঠন কৰা হ'ল এই সমিতিত সভানেত্ৰী হিচাপে আমাৰ মফিদা বাইদেউ ডাঙৰীয়াক আজি দায়িত্ব দিয়া হয় লগতে আমাৰ উপসভাপতি কেইজন আৰু দিয়া হৈছে আমাৰ ধন ভৰালীক দিয়া হৈছে গতিকে এই সমিতিখন অতি শীঘ্ৰে আমাৰ পূৰ্ণ সমিতি এখন গঠন হ'ব আৰু আগন্তুক দিনত আমাৰ এই সমিতিখন এই আমাৰ কোকৰাঝাৰ জিলা অঞ্চলৰ যিকেইটা আমাৰ সমষ্টি আছে সমষ্টিখনত চকে কোণে গৈ পেলাই কাম কৰিব তেখেতক আগতীয়াকৈ তেখেতক আমি এই কোকৰাঝাৰ জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমাৰ হ'ব লগা 2025ত পৰিষদীয় নিৰ্বাচন এই পৰিষদীয় নিৰ্বাচনত এই মহিলা মৰ্চাখনে এক মুখ্য ভূমিকা ল'ব তাৰ কাৰণে আশা কৰিছোঁ। আমাৰ আজি কোকৰাঝাৰ জিলা মহিলা মৰ্চা কমিটিৰ গঠনৰ আজি সভা আছিল ইয়াতে যথেষ্ট শান্তিপ্ৰিয়ভাৱে আমাৰ মহিলা কমিটিখন গঠন হ'ল আমাৰ আগন্তুক বিটিচি নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ সাংগঠনিক কাম যিটো আমাৰ ইয়াৰ আগত আমি ফগৰেগ্ৰামত আমাৰ পেৰেণ্ট আৰু যুৱ মৰ্চা কমিটি গঠন কৰিছিলোঁ আমাৰ মহিলা মৰ্চা কমিটিটো গঠন কৰাৰ বাকী আছিলে আজি আমি ইয়াত ভোটগাঁৱত আমাৰ এই কমিটিখন গঠন হ'ল। নিশ্চয়কৈ বিগত সময়ত যেনেকৈ আমাৰ এআইইউডিএফ দলে কেণ্ডিডেট প্ৰক্ষেপ কৰিছিল দলীয় হাইকমেণ্ডে আমাৰ বিটিচি ইলেকশ্যনত অংশগ্ৰহণ কৰাৰ কাৰণে নিশ্চয়কৈ আমাৰ সংগঠনৰ কামটো আগত কৰিব লাগিব বিনা সংগঠনত ইলেকশ্যন খেলা কেতিয়াও সম্ভৱ নহয় গতিকে আগন্তুক দিনত নিশ্চয়কৈ আমি বিটিচি ইলেকশ্যনত অংশগ্ৰহণ কৰিম।
এইটো আমাৰ মহিলা মৰ্চাৰ মোটামুটি 100-150 মানুহ জইন কৰিলে আৰু আমাৰ এই কমিটিখন আজি কমিটি গঠনৰ মিটিং আছিলে তথাপি আৰু ইয়াত জইনিং প্ৰগ্ৰাম এটা ৰাখিছিলে জইন কৰিলে।